বুলি? মই বিহু বুলি এইবাৰ আপোনাৰ অসমীয়া ছেট আৰম্ভ কৰিছোঁ। আপোনাৰ জোনবি আছে, ঢোলবি আছে, বেনা আছে আৰু সোণৰ সামগ্ৰীও আছে। আপোনাৰ বিহু বুলি অফাৰত উপলব্ধ কৰিছোঁ। অফাৰ কেনেকুৱা ধৰণৰ উপলব্ধ কৰিছে? মানে আপোনাৰ মেকিং চাৰ্জত আমি কমাই ল'ম, আপোনাৰ 20% কমাই ল'ম মেকিঙত। যিহেতু সোণৰ দাম যিহেতু কিছু ক্ষেত্ৰত হ্ৰাস হৈছে বুলি গম পোৱা গৈছে, কি ক'ব? হ্ৰাস হৈছে, সেইটো আপুনি বেপাৰ কৰিলে ধৰক সেইটো ভাবি থাকিলেতো নহ'ব। ধৰক আপুনি যিহেতু সোণৰ দামটো অলপ কমিছে, কমিছিলে আকৌ বাঢ়িছে, আপোনাৰ বাঢ়িছে। যিহেতু এই ৰঙালী প্ৰাকখনত এইবাৰ দোকানৰ আপোনাৰ কেনেকুৱা চাহিদাটো ঠিকেই আছে। আপোনাৰ ৰাইজৰ আশীৰ্বাদত ধৰক চলাই আছোঁ, কম পৰিমাণে হ'লেও চলাই আছোঁ, কোনো অসুবিধা পোৱা নাই। আৰু কাকজানবাসী ৰাইজে বহুত সহায়ো কৰিছে, তাত কোনো ক'বলগীয়া কথা নাই। ধৰক যিমান পাৰে সিমানে মোক বহুত সহায় কৰিছে, দিছেও। আৰু ৰঙালী বিহু বুলি আছে ধৰক অৰ্ডাৰ আছে, আৰু বিহু পালেহি, বিহু পাছত বিয়া আছে, বিয়া ছেট আছে আপোনাৰ 4টা বিয়া ছেট আছে। আৰু সৰু সাধাৰণকৈ আপোনাৰ ক'বলৈ গ'লে ৰেডিমেডো বস্তু আছে। ধৰক যিহেতু আপুনি ৰেডিমেড বস্তুবিলাক ৰাখোঁ, আছে ধৰক আপোনাৰ আঙুঠি আছে, ফুলি আছে, যি বিচাৰে ধৰক মোৰ গুৰিত উপলব্ধ আছে। আপুনি ৰূপৰ পৰা সোণলৈকে চব মোৰ গুৰিত আছে। ধন্যবাদ।